গৰু চুৰি কৰাটো অপৰাধ হ'ব নোৱাৰে, কিন্তু গৰুৰ মাংস ভক্ষণ কৰাটো ভয়ংকৰ অপৰাধ। গৰু চুৰ কৰাটো কোনো কাৰণতে অপৰাধ হ'ব নোৱাৰে। অপৰাধ হ'ল হয় যদিহে বিজেপি দলৰ বাদে অন্য দলে গৰু চুৰ কৰিলে হয়, তেতিয়াহ'লে সেইটো অপৰাধ হ'ল হয়। আৰু এতিয়া গোটেই বিজেপি দলটোৱে যেতিয়া গৰু চুৰৰ লগত জড়িত, গতিকে তেওঁলোকে তাকে নকৈ ক'ব কি? আপোনালোকে গম পাইছে, গৰু ভক্ষণ কৰিব পাৰিব লুকাই চুৰকৈ আৰু দেখাই খাব নোৱাৰে। কিন্তু অখিল গগৈদেৱে বহুত দিনতে এটা অভিযোগ আনিছিলে, হিমন্ত বিশ্ব শৰ্মাই বোলে কটন কলেজত পঢ়ি থাকোঁতেই তেওঁ গৈ পেলাই লাখ টকীয়াত কি কৰিছিলে, গৰু মাংস ভক্ষণ কৰিছিলে। আৰু বহু মানুহে, গোসাঁই বামুণ মানুহে কি কৰে, বহু কিছু লোকে, সকলোখিনিয়ে নহয়, আপোনালোকে আকৌ বিতৰ্ক নকৰিব এই কথাটোত, বহু লোকে খায় আৰু বহু লোকৰ ছোৱালী মুছলমানৰ লগতো বিয়া হয়। গৰু মাংস যোনে খায় তাৰ লগতো কিন্তু বিয়া হয়। আপোনালোকে মনত ৰাখিব, মই কোৱা কথাটো মিছা নে সঁচা চকুৰ আগত দেখি আছো। আৰু এতিয়া মই কওঁ, অখিল গগৈদেৱে যে সেইটো কৈছিলে, গৰু মাংস তেওঁ গৈ খাইছিলে বুলি কৈছে, তেওঁ বাৰু সেইটো সময়ত কৈছিলেনে এইটো কথা মিছা বুলি কৈছিল নে? আৰু তেওঁ কৈছে যে লুকাই চুৰকৈ খাব পাৰে, কিন্তু বোলে কি কৈছিলে, কুংকি চৌধুৰী মাতৃয়ে বোলে কি কৈছে, দেখাই পেলাই বোলে গৰু খাইছে, গৰু খোৱা ফটো দিছে। আপোনালোকক মই থাম্বনেইলত লগাই দিছো, হয়তো আপোনালোকে সকলোৱে দেখিছে। সেই ইমান ডাল গৰুৰ বাৰু সেই টুকুৰাটো বাৰু খাই থাকিব পাৰেনে? সেইটো কোনো মহামূৰ্খয়ো নকয় যে ইমানডাল গৰু টুকুৰা লৈ পেলাই কোনেও ফটো পোষ্ট নকৰে। আমিও খাওঁ, বা মুৰ্গী মাংস হওক বা গাহৰি মাংস হওক, সেই বুলি আমি একেবাৰে গাহৰি ঠেং এটা ইমানটো লৈ, মুৰ্গী এক পিচ লৈ পেলাই একে ঠেং এটা লৈ আমি জানো তেনেকুৱা মানে ফটো দিম, হয় নে নহয়? কিন্তু মানে মই চিঞৰি কথা ক'লে মোৰ ভাতৌটোৱে ভাবে বাইদেউ খং উঠিছে নেকি, চিঞৰি থাকে। সেইটোৱে মানে খঙত কথা ক'বলৈ নিদিয়ে। আপোনালোকে গম পায়নে, যদি বিজেপি গৰু চুৰৰ লগত জড়িত নহল হয়, তেন্তে হলে এওঁলোকে এতিয়া এইটো ডাঙৰ ইছ্যু বনালে হয়। আৰু এতিয়া উপায়ন্তৰ হৈছে, লাজ পাইছে, সেইকাৰণে তেওঁলোকে কৈছে কি, গৰু চুৰ কৰাটো বোলে একো অপৰাধ হ'ব নোৱাৰে, খোৱাটোহে অপৰাধ। তেওঁলোকে কিন্তু গাখীৰ খাব পাৰে, গাখীৰৰ পৰা তৈয়াৰী যি যি বস্তু আছে তেওঁলোকে সকলোখিনি চুৰ কৰিব পাৰে। ষ্টেচনৰ পৰা তেওঁলোকে গৰু চুৰো কৰিব পাৰে, কিন্তু তেওঁলোকে যোনে গৰু খায় তেওঁলোকে খোৱাটোহে মানে নিষিদ্ধ, তাকো কি মানে মনে মনে খাব লাগিব, দেখাই পেলাই খাব নোৱাৰে। বোলে চোৰেহে চোৰৰ ঠেং দেখে, কিজনী অন্য কিছুমান যিবিলাকে এতিয়া পেকাই আছে তেওঁলোকে কিজনী মনে মনে গৰু খায়ে, সেইকাৰণে তেওঁলোকে কৈছে যে লুকাই চুৰকৈ খাব পাৰিব, কিন্তু দেখাই খাব নোৱাৰে। আৰু কুংকি চৌধুৰী মাতৃয়ে কি কৈছে, দেখাই পেলাই গৰু খাইছে, হয় নে নহয়? এই ৰাম, কেনেকুৱা থাৰ্ড ক্লাছ কথা কয় এজন মুখ্যমন্ত্ৰী হৈ। এনেকুৱা ধৰণৰ বাৰু থাৰ্ড ক্লাছ কথা ক'লে কোনোবাই বাৰু এই মুখ্যমন্ত্ৰীজনক মুখ্যমন্ত্ৰী বুলি ভাবিবনে? দেখিছেই নহয়, এতিয়া আগতে যোনসকল আছিলে, মানুহ ফ্ৰী হয়, কিন্তু ফ্ৰী হ'লেও মানে এনেকুৱা ধৰণৰ নিৰ্লজ্জ কথা কোৱা মানুহক ক'তো দেখা নাই। আৰু তেওঁ নিজে কৈছিলে, কিছুমান ব্যক্তিগত কথা ক'ব নালাগে বুলি তেওঁ নিজে কৈছিলে, হয় নে নহয়? কিন্তু সেই কুংকি চৌধুৰী নামৰ ছোৱালীজনী, যিজনী ছোৱালী নেকি নিউ গুৱাহাটী প্ৰাৰ্থী, কিন্তু তেওঁ কি হৈছে, তেওঁ জীয়েকৰ বয়সৰহে, জীয়েকৰ বয়সৰ এজনী ছোৱালী, 27 বছৰীয়া এজনী ছোৱালী। আৰু সেই ছোৱালীজনী কিছুমান ব্যক্তিগত কথা, ঘৰত কি খায়, ঘৰত কি নাখায়, সেয়াহে। তেওঁ যে সেই কুংকি চৌধুৰীৰ পিছত লাগি আছে, তেওঁ সিদিনাখন দেখিছে নহয়, তেওঁ গৃহ সমষ্টিতে পাণ্ডুত কেনেকুৱা এটা কাণ্ড সংঘটিত কৰিলে, তাৰ ওপৰত তেওঁ কিবা মতামত দিছেনে? নাই দিয়া। কিন্তু কুংকি চৌধুৰীৰ পিছত লগাৰ কাৰণটো কি আপোনালোকে হয়তো নিশ্চয় গম পায়। আৰু যেতিয়া নেকি এইটো ছ'চিয়েল মিডিয়াত মুখ্যমন্ত্ৰীয়ে সেইটো দাঙি ধৰিছে, গৰু খোৱা কিবা খোৱা দাঙি ধৰিছে, কিন্তু তেওঁক লোকক চিনি পোৱা নেপালী সম্প্ৰদায়ৰ বুলি তেওঁ কৈছে। সেই এজন বয়োজ্যেষ্ঠ মানুহ এজন অহা দেখিছোঁ মই, তেওঁ শৰ্মা লিখে, তেওঁ নেপালী মানুহ। আৰু তেওঁ আহি সুন্দৰকৈ কৈছে যে তেওঁলোকক সৰুৰে পৰাই পাইছে, আৰু কুংকি চৌধুৰীৰ মাতৃ হ'ল এগৰাকী নেপালী সম্প্ৰদায়ৰ মহিলা। আৰু নেপালী মানুহে কিবা গৰু খায় নেকি? বাপৰে, কি ক'ম আৰু, লুকাই চুৰকে কিন্তু বামুণ গোসাঁইয়েও গৰু খায়। সেয়া বহুত দিনৰ আগতেই অখিল গগৈয়ে মুকলি কৰি কৈ দিছিলে, আৰু মই থাম্বনেইলত লগাই দিছোঁ, আপোনালোকে নিশ্চয় দেখিছে। কিন্তু
গৰু চিণ্ডিকেট কিবা চিণ্ডিকেট সকলোখিনি তেওঁলোকে কৰিব পাৰে বিজেপি দলটোৱে সকলোখিনি কৰিব পাৰে ক'ৰবাত গৰু চিণ্ডিকেট ক'ৰবাত গৰু কটা ক'ৰবাত কিবা কটা ৰাম ট্ৰাকত গাড়ীয়ে গাড়ীয়ে গৰু নিয়া কত কি তেওঁলোকে সকলোখিনি কৰিব পাৰে ষ্টেচনৰ পৰা একদম ৰাতিটোৰ ভিতৰতে ষ্টেচন পোৱাৰ আগতেই চাগে গৰু চুৰ কৰিবলৈ তেওঁলোকে কিমান খদমদম লগাইছিল নহয় জানো আৰু কি বুলি কয় মাছ বুলি নাখায় জিজি বুলি নাখায় মাছ বুলি খায় এনেকৈ এটা উপমা দিয়ে নহয় জানো ঠিক তেনেকুৱাই হৈছে এই বিজেপি দলটো বিশেষকৈ মুখ্যমন্ত্ৰী আৰু দিনে দিনে এনেকুৱা থাৰ্ড ক্লাছ কিছুমান কথা ক'বলৈ লৈছে আৰু তেওঁ আচলতে বলিয়াৰ দৰে হৈছে বলিয়াই হৈছে কাৰণ টোপনি নামাৰে ন এতিয়া অকল টকাৰ চিন্তা আৰু প্ৰাৰ্থীসকলক কেনেকৈ জিকাব লাগে সেইটো চিন্তা আৰু তাৰ লগতে তেওঁ এনেকুৱা কিছুমান মন্তব্য কৰি আছে কোন কিমান ভোটত জিকিব তেওঁ একদম আঙুলিৰ মূৰত গন্তি কৰি আছে মানে তেওঁ যিকেইটা সমষ্টি কথা কৈছে সেইকেইটা সমষ্টিত ইতিমধ্যে তেওঁ চাগে 2 নম্বৰী কাম আৰম্ভ কৰিছে আৰু 2 নম্বৰীটো তেওঁলোক পাকৈতে হয় না নহয় গতিকে তেওঁ এইবিলাক কথা আবুল তাবুল বকাটো একেবাৰে সাধাৰণ কথা আৰু যিকেইটা সমষ্টিত আমুকত দিছপুৰ সমষ্টিত হওক নিউ গুৱাহাটীত হওক বা আমাৰ হওক কি বুলি কয় আমাৰ মধ্য গুৱাহাটী মধ্য তাত মানে কি হৈছে তেওঁ গম পায় যে কোন কিমান ভোটত জিকিব আকৌ বিশেষতে আপাৰ আছামত এই লুইনজ্যোতি গগৈও সকলোখিনি গম পাই গৈছে কেনেকৈ গম পায় তেওঁ এইকেইটাত ইতিমধ্যে সকলো কাম চাগে ক্লিয়াৰে কৰিছে বন্ধু বান্ধৱীসকল এইজন মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰীক নেকি সকলোৱে মামা বুলি কয় এতিয়া এনেকুৱা কিছুমান কাৰণে মানে নিজৰে কিবা লাজ লাগে আৰু বহুতে লাজে পাইছে আচলতে তেওঁলোকৰ দলৰে বহুতে লাজ পাইছে লাজ পাই পেলাই মানে এতিয়া মূৰ পুলুকা মাৰিছে আছে দলত কিন্তু মূৰ পুলুকা মাৰিছে আৰু এইজনে কি ধৰণে কৈছে কথাখিনি আপোনালোকে নিজে শুনকচোন কিন্তু শুনিলে আপোনালোকৰ নিজৰে লাজ লাগিব যোনে গৰু খায় তাক আমি কোনো ভোট নিদিওঁ আজি ছোৱালীগৰাকীৰ দেউতাক মাকে অকল গৰুৱে নাখায় পাব্লিকক দেখা কৰি গৰু খায় গৰু চুৰি কৰাটো অপৰাধ হ'ব নোৱাৰে কিন্তু গৰুৰ মাংস ভক্ষণ কৰাটো ভয়ংকৰ অপৰাধ মুখত অসমীয়া ভাষা নুফুটা বিহাৰী নেতাক ৰাজপাত দিবলৈ অসমীয়া মহিলাৰ চৰিত্ৰ হননৰ চেষ্টা মুখ্যমন্ত্ৰীৰ নিৰামিষ ভোজী মহিলাক গোমাংস ভক্ষণকাৰী সজালে মুখ্যমন্ত্ৰীয়ে ভুৱা ফটো দেখুৱাই গোমাংস ভক্ষণৰ অভিযোগ হিমন্ত বিশ্বৰ ক্ষমতাৰ লালসাত আৰু কিমান তললৈ নামিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ এইবাৰ লক্ষ্য কৰি লোৱা হৈছে বিৰোধী প্ৰাৰ্থীৰ পৰিয়ালক নিৰ্বাচন জিকিবলৈ এতিয়া উন্নয়নৰ কথা পাহৰি ব্যক্তিগত আক্ৰমণ আৰু কুৎসাৰত তদাই সাৰথি হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ যিগৰাকী মুখ্যমন্ত্ৰীয়ে দুদিন আগতে নীতিবাচন দিছিল যে ৰাজনীতিত ব্যক্তিগত আক্ৰমণ হ'ব নালাগে সেইগৰাকী মুখ্যমন্ত্ৰীয়ে আজি মধ্য গুৱাহাটীৰ অজাপ প্ৰাৰ্থী কুনকি চৌধুৰীক আক্ৰমণ কৰিবলৈ গৈ পাৰ কৰিলে সকলো সীমা এগৰাকী নৱপ্ৰজন্মৰ শিক্ষিত যুৱ প্ৰতিনিধিৰ জনপ্ৰিয়তাত শংকিত হৈ এতিয়া তেওঁৰ মাতৃৰ চৰিত্ৰ হননত নামি পৰিছে স্বয়ং হিমন্ত বিশ্ব শৰ্মা কুনকি চৌধুৰীৰ মাতৃয়ে গোমাংস ভক্ষণৰ ফটো দিছে চাৰ্জিল ইমাম আৰু ওমৰ খালিদক সমৰ্থন কৰিছে কুনকিৰ মাতৃয়ে ভগৱান কৃষ্ণৰ প্ৰতি হেনো আস্থা নাই কুনকি চৌধুৰীৰ মাতৃৰ এই নাভূত নাস্ৰত অভিযোগ বহুবল কি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ খোৱাঙত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী কুনকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰীৰ বিৰুদ্ধে আনিলে কেতবোৰ নিকৃষ্ট অভিযোগ কেতিয়াবা যদি গোমাংস ভক্ষণৰ কথা কেতিয়াবা আকৌ দেশদ্ৰোহীক সমৰ্থন কৰাৰ অভিযোগ তুলি এগৰাকী মহিলাক ৰাজহুৱাকৈ অপমানিত কৰিবলৈ কুণ্ঠাবোধ নকৰিলে মুখ্যমন্ত্ৰীয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকো তীব্ৰ ভাষাৰে কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে শ্বহীদৰ তেজ থকা মঞ্চৰ পৰা হেনো কুনকি চৌধুৰীৰ দৰে প্ৰাৰ্থীক টিকট দিয়াটো ভুল হৈছে কেৱল সিমানেই নহয় বিধায়ক হৈ বিয়া পতাটোহে হেনো লুৰিণজ্যোতি গগৈৰ একমাত্ৰ লক্ষ্য এয়াই নেকি ৰাজ্যৰ এজন অভিভাৱক স্বৰূপ মুখ্যমন্ত্ৰীৰ ভাষা কন্যাসমূহ কুনকি চৌধুৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ এনে আক্ৰোশ আৰু ঘৃণাৰ ৰাজনীতি দেখি এতিয়া সচেতন ভোটাৰৰ মুখত মাত্ৰ এটা শব্দ চি চি বিজেপিৰ জ্যেষ্ঠ নেতা বিজয় গুপ্তাৰ বিৰুদ্ধে এতিয়া নৱপ্ৰজন্মৰ প্ৰতিনিধি কুনকি চৌধুৰী এক প্ৰত্যাহ্বান হৈ থিয় দিছে আৰু সেই প্ৰত্যাহ্বান নেওচিব নোৱাৰি এতিয়া নিম্ন স্তৰৰ ৰাজনীতিত লিপ্ত হৈছে গেৰুৱা শক্তি
উল্লেখ্য যে কুনকি চৌধুৰীৰ মাতৃ এগৰাকী উচ্চ শিক্ষিত মহিলা তেওঁৰ বিৰুদ্ধে নাই কোনো ধৰণৰ অভিযোগ তাতোকৈ ডাঙৰ কথাটো হ'ল যে কুনকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰী এগৰাকী নিৰামিষভোজী ব্যক্তি বিজয় গুপ্তাক সমৰ্থন কৰিবলৈ গৈ এইগৰাকী অসমীয়া বোৱাৰীক গোমাংস ভক্ষণকাৰী সজালে হিমন্ত বিশ্ব শৰ্মাই এই ফটোখনলৈ লক্ষ্য কৰক এই ফটোখন দেখুৱাই গোমাংস খাই থকা ফটো বুলি দাবী কৰিছে হিমন্ত বিশ্ব শৰ্মাই এগৰাকী মহিলাক এজেপিৰ প্ৰাৰ্থী দিছে সেই কুনকি চৌধুৰীৰ মা হৈছে সুজাতা গুৰুং চৌধুৰী তেওঁ হৈছে ছিকিমৰ মহিলা আৰু কুনকি চৌধুৰী তেওঁৰ মা ইমানলৈকে মোৰ আপত্তি নাই কিন্তু এই যে সুজাতা গুৰুং চৌধুৰী তেওঁ ইনষ্টাগ্ৰামত কেইবাখনো ফটো দিছে গৰুৰ মাংস খাই মই এখন ফটো আপোনালোকক দেখুৱাব খুজিছো এইটো হৈছে কুনকি চৌধুৰীৰ মা সুজাতা গুৰুং চৌধুৰী এই গৰুৰ মাংসৰ পিচটো লৈ তেওঁ গৰুৰ মাংস খাই তেওঁ আমাৰ সনাতনী লোকক প্ৰত্যাহ্বান জনাইছে এতিয়া ভালকৈ চাওক এই ফটোখনত ক'ত গোমাংস দেখিছে আপোনালোকে ধিক হিমন্ত বিশ্ব শৰ্মা ধিক শুনিলে নিশ্চয় আপোনালোকে এতিয়া কওকচোন এইজনৰ কিবা ৱেট বোলা বস্তুটো বাৰু আপোনালোকে দেখা পালেনে আৰু তেওঁ নিজেই ফুটি পুটি নিজেই তেওঁ জুতি খাইছে সেইদিনাখন নিজে ক'লে বা মই হ'লেও ভিডিঅ' বনাইছোঁ লোকৰ ল'ৰা ছোৱালীৰ কথা বা লোকৰ ব্যক্তিগত কথা কিছুমান ক'ব নালাগে কিন্তু তেওঁ কি কৰিছে সেই 27 বছৰীয়া উঠি অহা এজনী ছোৱালী সেই ছোৱালীজনীক লৈ পেলাই তেওঁ মাতৃক সেই ছোৱালীজনীৰ চাগে একো খুদ বিচাৰি নাপাই পেলাই তেওঁ মাতৃকে ধৰি দিলেগে চাল্লা তহঁতে যি কৰ এইটোকো গৰু মাংস বুলিয়ে কৈ দিওঁ এই মাঘেৰিটা বোলাজনে যে হিন্দুস্তান পাকিস্তান কৰি পেলাই যেনেকৈ ভুৱা কিছুমান তথ্য যোগান ধৰিছিলে তাৰপিছত লাজ পালে আৰু ঠিক তেনেকৈ চাগে কোনোবাই কৈ দিলে যে বোলে এইটোকো গৰু মাংস আৰু মুখ্যমন্ত্ৰীক ফুটত ফুট উঠি পেলাই কৈ দিলে এইটোকো গৰু মাংস কাৰণ তেওঁ চিনি পাইছে কিজানি তেওঁ আগত হৈ অখিল গগৈদেৱে কোৱা নিচিনাকে টানি পাইছিলে দাঁতত চুবাই পাইছিলে সেইকাৰণে তেওঁ ধৰি ল'লে যে এইটোকো গৰু মাংস গতিকে বন্ধু বান্ধৱীসকল কিবা যদি নক'বলগীয়া কথা কৈছোঁ তেন্তে হ'লে একদম ক্ষমা কৰিব আৰু এতিয়া লৈছোঁ বিদায় বাই বাই